IMFৰ ফালৰ পৰা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ ফালৰ পৰা $1 বিলিয়ন পাকিস্তানলৈ দিয়া হ'ল ঋণ হিচাপে আৰু এই সমগ্ৰ ঘটনাৰ পিছত এতিয়া ডনাল্ড ট্ৰাম্পক ককৰ্থনা কৰিছে আমেৰিকাৰ সামৰিক কৌশলবিদ মাইকেল ৰুবিনে এটা কথা কৈছে যদিহে ডনাল্ড ট্ৰাম্পে বিচাৰিলেহেঁতেন তেন্তে IMFৰ ফালৰ পৰা যি ঋণ হিচাপে যি ধন দিয়া হ'ল $1 বিলিয়ন পাকিস্তানক যিখিনি টকা পাকিস্তানে সন্ত্ৰাসবাদীৰ লালন পালনৰ নামত খৰচ কৰিব চীনৰ পৰা তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰিব পুনৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই যাব গতিকে ভাৰতেও এই কথা প্ৰথমতে কৈছিল যে পাকিস্তানক কোনো কাৰণত সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক দেশ পাকিস্তানক কোনো কাৰণত IMFৰ ফালৰ পৰা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ ফালৰ পৰা ধন দিব নালাগে কাৰণ সেই ধন তেওঁলোকে সন্ত্ৰাসবাদৰ নামত খৰচ কৰিব আমি দেখিছিলো পৰখি দিনটোত পাকিস্তান চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হ'ল সন্ত্ৰাসবাদীসকল ভাৰতৰ প্ৰত্যাক্ৰমণত যিসকল সন্ত্ৰাসবাদী নিহত হ'ল তেওঁলোকৰ পৰিয়াললৈ 1 কোটি টকাকৈ তেওঁলোকে সাহায্য আগবঢ়াইছে এজন সন্ত্ৰাসবাদী যিজন মোষ্ট ওয়ান্টেড সন্ত্ৰাসবাদী কান্দাহাৰা বিমান অপহৰণৰ পিছত যিজন ভাৰতৰ পৰা যাক মুকলাই দিয়া হৈছিল জনৈক আজাহাৰ তেখেতৰ নাম তেওঁৰ পৰিয়ালৰ 14 জন সদস্যৰ মৃত্যু হৈছিল তেওঁ 14 কোটি টকা পাকিস্তান সৰকাৰৰ ফালৰ পৰা পাইছে আৰু পাকিস্তান সৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে যিসমূহ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰি দিয়া হৈছিল সেইবোৰ পুনৰ নিৰ্মাণ কৰা হ'ব অৰ্থাৎ IMFৰ ফালৰ পৰা যি আৰ্থিক সাহায্য পাকিস্তানে লাভ কৰিলে সেই টকা এতিয়া পাকিস্তানে সন্ত্ৰাসবাদীসকলক দিব ইয়াৰ পিছতে কিন্তু এতিয়া ডনাল্ড ট্ৰাম্পক সমালোচনা কৰিছে মাইকেল ৰুবিনে আৰু কৈছে যদিহে ডনাল্ড ট্ৰাম্পে বিচাৰিলেন কাৰণ ডনাল্ড ট্ৰাম্পে এটা কথা সদম্বে ঘোষণা কৰিছিল ভাৰত পাকিস্তানৰ যি দুদিনীয়া 40 ঘণ্টাৰ যি এটা যুদ্ধ চলি আছিল 7 এপ্ৰিলত ভাৰতে প্ৰত্যাক্ৰমণ কৰিছিল অপাৰেচন সিন্দুৰ আৰম্ভ কৰিছিল দুদিন পিছতেই পাকিস্তানে থৰকা চুটি হেৰুৱাই তেওঁলোকে আমেৰিকাৰ ভৰিত পৰিলে আৰু আমেৰিকাই মাজত আহি এটা মন্তব্য কৰিছিল যে আমাৰ মধ্যস্থতাত ভাৰত পাকিস্তানৰ মাজত যুদ্ধবিৰতি কাৰ্যকৰী হৈছে তাৰ এদিন পিছতে কিন্তু ভাৰতে স্পষ্ট কৰি দিছিল পাকিস্তান আৰু ভাৰতৰ মাজত কোনো তৃতীয় পক্ষ আমি লোৱা নাই কোনো তৃতীয় পক্ষৰ আমাক প্ৰয়োজন নাই কাশ্মীৰক লৈ আলোচনা হ'ব পিঅকেক লৈ আলোচনা হ'ব মাজত মধ্যস্থতাকাৰী হিচাপে আমেৰিকা নাই ভাৰত আৰু পাকিস্তানৰ ডিজিএমৰ মাজত হোৱা বৈঠকৰ অন্ততে যুদ্ধবিৰতি কাৰ্যকৰী কথা ঘোষণা কৰা হৈছিল ডনাল্ড ট্ৰাম্পে মাজতে তেওঁ এটা ফেম বনাব বিচাৰিছিল আৰু ডনাল্ড ট্ৰাম্পৰ যি দুমুখীয়া স্থিতি সমগ্ৰ বিশ্বই এতিয়া দেখি আছে কাৰণ তেওঁ প্ৰত্যক্ষভাৱে ভাৰতক সমৰ্থন কৰা নাই তেওঁ মুকলিমূৰীয়াকৈ পাকিস্তানক সমৰ্থন কৰা নাই তেওঁ বাণিজ্যৰ দিশটো চাই আছে দুইখন দেশৰ বাণিজ্যৰ কথা তেওঁ কৈ আছে আৰু এটা কথা তেওঁ মন্তব্য কৰিছিল পাকিস্তানৰ ফালৰ পৰা মন্তব্য আহিছিল যে ভাৰতে আমেৰিকাৰ পৰা হেঁচা পাই যুদ্ধবিৰতি ঘোষণা কৰিছে বা যুদ্ধবিৰতি কাৰ্যকৰী কৰিছে কাৰণ আমেৰিকাই ভাৰতৰ সৈতে বাণিজ্য নকৰো বুলি কোৱাৰ বাবে হুংকাৰ দিছে কিন্তু ভাৰতৰ বজাৰখনৰ ওপৰত বেপাৰী ডনাল্ড ট্ৰাম্পৰ চকু আছে আৰু ডনাল্ড ট্ৰাম্পৰ শেহতীয়া যি স্থিতি তেওঁ যেনেকুৱা ধৰণৰ স্থিতি গ্ৰহণ কৰিছে ইয়াৰ পূৰ্বেও আমি দেখিছিলোঁ ভাৰত আমেৰিকাৰ পৰা ভাৰতৰ যিসকল লোক তাত আছিল তেওঁলোকক কিদৰে ভাৰতলৈ পঠোৱা হৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি শাসনভাৰ লোৱাৰ পিছৰ পৰা এজন ডনাল্ড ট্ৰাম্প ইটোৰ পিছত সিটোৰ বিতৰ্কত সোমাই পৰিছে কিন্তু এইবাৰ চীন আৰু পাকিস্তানক অৰ্থনৈতিক হিচাপে আওপকীয়াকৈ কিন্তু আমেৰিকাই সহায় কৰা যেন লাগে কাৰণ আমেৰিকাই যদি বিচাৰিলেহেঁতেন IMFৰ যি মুখ্য কাৰ্যালয় আছে ৱাশ্বিংটনত আছে আৰু IMFত আমেৰিকাৰ যথেষ্ট তেওঁলোকৰ তাত শ্বেয়াৰ আছে গতিকে তেওঁলোকে বিচাৰিলে পাকিস্তানক সেই টকা নিদিয়াকৈ তেওঁলোকে থাকিব পাৰিলেহেঁতেন কিন্তু এই সময়ত যুদ্ধৰ সময়ছোৱাত যিটো সময়ত সমগ্ৰ বিশ্বই দেখিছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এইটো কথা স্পষ্ট হৈছে যে পিঅকেৰ পৰা ভাৰতলৈ সন্ত্ৰাসবাদী আছে আৰু তাত ভাৰতে যিসমূহ আক্ৰমণ কৰিছিল প্ৰত্যাক্ৰমণ কৰিছিল তাত ভাৰতে স্পষ্টভাৱে দেখুৱাই দিছিল জয়সিম মহম্মদৰ মুখ্য কাৰ্যালয় ধ্বংস হৈছিল যি তালিবানী যিসকল লস্কৰী তৈবা আছে লস্কৰী তৈবাৰ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল পিঅকেত প্ৰশিক্ষণ শিবিৰ ধ্বংস কৰিছিল সমগ্ৰ বিশ্বই তাৰ প্ৰমাণ পাইছিল যে পাকিস্তানৰ ভূমিত পাক অধিকৃত কাশ্মীৰ আৰু পাকিস্তানৰ মূল ভূখণ্ডত সন্ত্ৰাসবাদৰ ঘাটি আছে সন্ত্ৰাসবাদীৰ ঘাটি আছে সন্ত্ৰাসবাদৰ যিসমূহ মুৰব্বী আছে যিসমূহ সৰ্দাৰ আছে তেওঁলোকে পাকিস্তানৰ পৰা কিন্তু ভাৰত বিৰোধী কাৰ্যকলাপ চলাই আছে তাৰ পিছতো ভাৰতৰ বন্ধুৰাষ্ট্ৰ বুলি ক'বলৈ যোৱা বাণিজ্যিক দিশত চকু ৰখা ডনাল্ড ট্ৰাম্পৰ চৰকাৰে কোনো কাৰণত কিন্তু ভাৰতৰ বিৰুদ্ধে বা পাকিস্তানলৈ এতিয়া IMFৰ ধন দিব নালাগে বুলি কোনো ধৰণৰ তেওঁলোকে হেঁচা প্ৰয়োগ নকৰিলে কিন্তু তাৰ ওপৰত তেওঁলোকে মন্তব্য কৰিছে যে ভাৰত পাকিস্তানৰ মাজত যুদ্ধ শেষ হ'ব লাগে নহলে আমি বাণিজ্য বন্ধ কৰি দিম এই স্থিতি বা আমেৰিকাৰ ফালৰ পৰা আহিছিল কিন্তু খুদ এতিয়া আমেৰিকাৰ সামৰিক কৌশলবিদ মাইকেল ৰুবিনে কিন্তু ডনাল্ড ট্ৰাম্পৰ প্ৰশাসনক
তীব্ৰ ককৰ্থনা কৰিছে সমালোচনা কৰিছে কৈছে IMFৰ পৰা পোৱা ধনেৰে যদি পাকিস্তানে পুনৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে কাম কৰে তেন্তে কিন্তু সমগ্ৰ বিশ্বজুৰি আমেৰিকাৰ এটা হেৱা প্ৰতিপন্ন হ'ব কাৰণ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে আমেৰিকা সন্ত্ৰাসবাদৰ ফালৰ পৰা যদি আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে এখন হৈছে আমেৰিকাই কিন্তু সন্ত্ৰাসবাদীক সব দেখিবলৈ পাইছো আমেৰিকাৰ যি অস্ত্ৰ ভাণ্ডাৰ আছে আমেৰিকাৰ যি অস্ত্ৰৰ যি সমুদ্ৰ লোকৰ লেনাদেনা চলে হেয়াৰ ক্ষেত্ৰত কিন্তু পাকিস্তান যথেষ্ট আগবাঢ়ি আছে পাকিস্তানৰ উগ্ৰপন্থী সকলে কোৰ পৰা আৰ্মছ পাই আছে হেতু এটা ডাঙৰ কথা চিন্তা কৰা হৈছে সমগ্ৰ বিশ্বৰ এই কথাটো সকলোৱে জানে আমেৰিকাই টকাৰ বাহিৰে তেওঁলোকৰ নিজৰ বাহিৰে তেওঁলোকে কাকো চিনি নাপায় হেতু ক্ষেত্ৰত আমি আফগানিস্তানৰ ক্ষেত্ৰত দেখিলো মধ্য প্ৰাচ্যখনত তেওঁলোকে কি কৰিছিল এটো দেখিলো তাৰ পিছৰ পৰ্যায়ত ভাৰত পাকিস্তানৰ যুঁজৰ মাজত আমেৰিকা যি সোমাবলৈ আহিছে হেয়া কিন্তু ভাৰতে স্পষ্ট কৰি দিছে তৃতীয় পক্ষৰ প্ৰয়োজন আমাক নাই যি হ'ব যি মন্তব্য কৰা হ'ব হেতু আমাৰ ফালৰ পৰা কৰা হ'ব সেই কথা স্পষ্ট কৰাৰ পিছতো কৰবাত নহয় কৰবাত এতিয়া সমগ্ৰ বিশ্বই ডোনাল্ড ট্ৰাম্পৰ যিটো স্থিতি যি দুমুখীয়া স্থিতি আছে ডোনাল্ড ট্ৰাম্পৰ তেওঁ পাকিস্তানক আওপ্ৰক্ৰিয়াকৈ সহায় কৰা যেন লাগে কাৰণ IMFৰ ধন উলিয়াই দিয়াৰ ক্ষেত্ৰত আমেৰিকাই মানা কৰিব পাৰিলেহেঁতেন আমেৰিকাই তাত হস্তক্ষেপ কৰিব পাৰিলেহেঁতেন সেই কথা আপুনি মই কোৱা নাই এই কথা আমেৰিকাৰ সামৰিক কৌশলবিদ মাইকেল ৰুবিনে কৈছে আৰু মাইকেল ৰুবিনে আৰু এটা ডাঙৰ কথা কৈছে 2000 চনৰ পিছৰ পৰা যিসমূহ সন্ত্ৰাসবাদী কাৰ্যকলাপ চলি আছে তাৰ ভিতৰত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে আমেৰিকা আৰু পাকিস্তানলৈ ধন প্ৰেৰণ কৰি আওপ্ৰক্ৰিয়াকৈ কৰবাত নহয় কৰবাত চীনকো সহায় কৰা যেন লাগে কাৰণ সেই টকা চীনলৈ যাব পাকিস্তানৰ ফালৰ পৰা পাকিস্তানে যি কৰে হেতু চীনৰ নিৰ্দেশত কৰিব গতিকেলৈ ইয়াত সহায় কৰা হৈছে আওপ্ৰক্ৰিয়াকৈ চীন আৰু পাকিস্তানক যেটো ভাৰতৰ দৃষ্টিকোণৰ ফালৰ পৰা অত্যন্ত এটা চিন্তাৰ কাৰণ বুলি ক'ব লাগিব আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আনটা কথা কৈছে আন্তঃৰাষ্ট্ৰীয় আমেৰিকান নিৰাপত্তা বিশেষজ্ঞসকলৰ ফালৰ পৰা মন্তব্য আহিছে 4 দিনীয়া সীমিত সংঘাতৰ পিছত ভাৰতে কিন্তু জয়লাভ কৰিছে এই কথা দৃঢ়ভাৱে কৈছে যে ভাৰতৰ জয় হৈছে ইয়াত কোৱা হৈছিল যে ভাৰতে আমেৰিকাৰ কথা হেও মানি তেওঁলোকে যুদ্ধবিৰতি কাৰ্যকাৰী কৰিছে নহয় মাইকেল ৰুবিনে এই কথা কৈছে যে 4 দিনীয়া সংঘাত সীমিত সংঘাত বুলি কৈছে মাত্ৰ 4 দিন যি হৈছিল 7 তাৰিখৰ পৰা অপাৰেচন সিন্ধু যি ঘোষণা কৰা হ'ল তাৰ পিছত পাকিস্তানৰ থৰকাচুটি হেৰালে তেওঁলোকে গৈ আমেৰিকাৰ শৰণাপন্ন হ'ল তেওঁলোকে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছিল আৰু আমেৰিকাই এইটো কথা কৈছিল যে এটো পাকিস্তানৰ আগৰে পৰা এটা চৰিত্ৰ আছে তেওঁলোকে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰে যিখন দেখত 4 দিন যুদ্ধ কৰাৰ ক্ষমতা নাথাকে যিখন দেখে 4 দিন এখন দেশৰ লগত প্ৰত্যক্ষভাৱে যুদ্ধ কৰিব নোৱাৰে যিখন দেখে সন্ত্ৰাসবাদীৰ হাতত ধৰি যুঁজিব লগা হয় তেওঁলোকৰ সেনাই আৰু তেওঁলোকৰ সেনাই গৈ সন্ত্ৰাসবাদীৰ জানাজাত গৈ কান্দি থাকে তেনেকুৱা এখন দেখে হেখত গৈ আমেৰিকাৰ ভৰিত পৰিছিল ইছলামাবাদ কৈছিল যে কিবা এটা কৰি হলো যুদ্ধখন ইয়াত বন্ধ কৰক নহলে আমাৰ অৱস্থা বেয়া হ'ব আৰু হেতু আমি পিছৰ পৰ্যায়ত দেখিছিলো পাকিস্তানৰ অৱস্থা কি হৈছিল গতিকে তাৰ পিছত পাক সামৰিক বাহিনীয়ে যি কৰিছিল নিজকে ৰক্ষা কৰিবলৈ কৰিছিল বুলি পাকিস্তানে বা ইছলামাবাদে আমেৰিকাৰ ভৰিত যে পৰিছিল তেওঁলোকে নিজকে ৰক্ষা কৰিবলৈ কৰিছিল আৰু খুব বেয়াকৈ তেওঁলোকে পৰাস্ত হৈছে পিছত তেওঁলোকে আমেৰিকাৰ ব্যৱসায় প্ৰসংগটো অপপ্ৰচাৰ চলাইছিল পাকিস্তানে ছায়া যুদ্ধ বা সাইবাৰ যুদ্ধৰ তেওঁলোকে বাৰম্বাৰ ব্যৱহাৰ কৰি আহিছে ভাৰতৰ বিৰুদ্ধে তেওঁলোকে এই যুদ্ধৰ কিদিনত আমি দেখিছিলো অপাৰেচন সিন্ধুৰ সময়ত তেওঁলোকে কেতবোৰ ভুৱা ভিডিও তেওঁলোকে ভাইৰেল কৰিছিল ভুৱা ভিডিওসমূহ তেওঁলোকে লেবাননত হোৱা আক্ৰমণ ভাৰতত হোৱা আক্ৰমণ বুলি ক'ব বিচাৰিছিল আম্বালাৰ এয়াৰ ফোৰ্সত এটা আক্ৰমণ হৈছিল বুলি তেওঁলোকে ক'ব বিচাৰিছিল কেতবোৰ ভুৱা তথ্য তেওঁলোকে বিয়পাইছে ঠিক একেদৰে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোকে এইটো কথা বুজাব বিচাৰিছিল যে ভাৰত আৰু পাকিস্তানৰ মাজত যুঁজখন ভাৰতে বন্ধ কৰিছে আমেৰিকাৰ পৰা বাণিজ্যৰ সহায় নাপায় বুলি এনেকুৱা ধৰণৰ এটা অপপ্ৰচাৰ চলাইছিল যেটো অপপ্ৰচাৰ আমেৰিকাৰ সামৰিক বাহিনীৰ দিশৰ পৰাই কিন্তু মাইকেল ৰুবিনে স্পষ্ট কৰি দিছে মাইকেল ৰুবিনে কৈছিল আমাৰ কাখলৈ ইছলামাবাদ আহিছিল কেৱল তেওঁলোকক নিজক ৰক্ষা কৰিবলৈ ভাৰতে যেটা আক্ৰমণ কৰিছিল থৰকাচুটি হেৰাইছিল তাৰ পিছতে বিমান ঘাটি আৰু জটিল সামৰিক সংস্থাসমূহৰ ওপৰত ভাৰতীয় আক্ৰমণৰ আশংকা পোৱাৰ পিছত তেওঁলোকে গৈ আমেৰিকাৰ ভৰিত পৰিছিল আৰু অপপ্ৰচাৰ চলাইছিল যে ব্যৱসায়িক দিশৰ বাবে ভাৰতে পাকিস্তানৰ যুদ্ধ বন্ধ কৰিছে কাৰণ যদি নকৰে ভাৰতে যুদ্ধ বন্ধ তেন্তে আমেৰিকাই ভাৰতৰ লগত বাণিজ্য শেষ কৰি দিব এনেকুৱা ধৰণৰ অপপ্ৰচাৰ চলাইছিল তাৰ পিছত পৰিস্থিতি সকলোৱে দেখিছো আৰু কিন্তু এটা কথা কোৱা হৈছে যে $1 বিলিয়ন ডলাৰৰ যি বেইলআউট পেকেজ ঘোষণা কৰা হ'ল পাকিস্তানৰ বাবে বা পাকিস্তানলৈ যি মুকলি কৰি দিয়া হ'ল পাকিস্তানে সেই পইচা পালে কিন্তু সন্ত্ৰাসবাদী চীনক সমৰ্থন কৰা পাকিস্তানে এই $1 বিলিয়ন কোট ব্যৱহাৰ কৰিব হেতু আপুনি মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই সেই টকা তেওঁলোকে সন্ত্ৰাসবাদৰ নামত খৰচ কৰিব ইতিমধ্যে প্ৰমাণ হৈছে যে পাক অধিকৃত কাশ্মীৰখন তেওঁলোকে সন্ত্ৰাসবাদীৰ লঞ্চ পেড হিচাপে ব্যৱহাৰ কৰি আছে
সন্ত্ৰাসবাদীৰ ঘাটি আছে প্ৰশিক্ষণ শিবিৰ আছে তাৰ বাহিৰে তেওঁলোকে কোনো ধৰণৰ কাম কৰা নাই পাকিস্তানী সাধাৰণ জনতায়ো পাকিস্তানৰ চৰকাৰ শেহবাজ শ্বৰীফৰ চৰকাৰ আৰু লগতে তেওঁলোকৰ যি সেনাবাহিনী আছে সেনাবাহিনীৰ বিৰুদ্ধে মন্তব্য কৰি আছে কিন্তু অতি লজ্জাজনক কথা অতি চিন্তাৰ কথা বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ বুলি নিজক কোৱা সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰথমতে তেওঁলোক আছে বুলি কোৱা যিখন দেশৰ জনতাই সন্ত্ৰাসবাদীৰ বাবে আটাইতকৈ বেছি কান্দিব লগা হৈছিল সেইখন দেশৰ মুৰব্বীয়ে সেইখন দেশৰ ৰাষ্ট্ৰপতিয়ে পাকিস্তানলৈ কিন্তু অৰ্থনৈতিক পেকেজ ঘোষণা কৰাৰ পিছত ওয়াশ্বিংটনৰ পৰা যি আইএমএফৰ মুখ্য কাৰ্যালয় আছিল তাৰ পৰা $1 বিলিয়ন মুকলি কৰি দিয়াৰ ক্ষেত্ৰত ডনাল্ড ট্ৰাম্পে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰিলেহেঁতেন তেওঁ বাধা দিব পাৰিলেহেঁতেন সেই পেকেজটো পাকিস্তানলৈ মুকলি কৰি নিদিয়াৰ ক্ষেত্ৰত যিদিনাখনে পাকিস্তানৰ ঋণ খুজি আইএমএফৰ ওচৰত চাপিছিল সেইদিনাখনে ভাৰতৰ বৈদেশিক মন্ত্ৰালয় আৰু ভাৰতৰ বিদেশ মন্ত্ৰী জয়শংকৰে এটা কথা কৈছিল কোনো কাৰণত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ ফালৰ পৰা পাকিস্তানলৈ পেকেজ দিব নালাগে কাৰণ সেই টকা তেওঁলোকে ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদীৰ যিখন যুঁজ চলাই আছে কেৱল ভাৰতে নহয় আমেৰিকাৰ বিৰুদ্ধেও আমেৰিকাৰ যি ঘটনা সংঘটিত হ'ল আমি দেখিছিলোঁ আমেৰিকাৰ যি ধৰণে উছামা বিন লাডেনে যি ধৰণে আক্ৰমণ কৰিছিল আমেৰিকাক তাৰ পিছত কিমান হাজাৰ হাজাৰজন লোকৰ মৃত্যু হ'ল কি অৱস্থা হৈছিল সেই উছামা বিন লাডেনক কিন্তু বাৰাক ওবামাৰ দিনত এই পাকিস্তানৰ পৰাই আমেৰিকাৰ সিল আৰ্মিয়ে গুলিয়া হত্যা কৰিছিল গতিকে য'ত উছামা বিন লাডেন লুকাই আছিল যিখন সন্ত্ৰাসবাদীৰ ঘাটি বুলি সকলোৱে জানে ডনাল্ড ট্ৰাম্পে কিন্তু সেইখন দেশলৈকে $1 বিলিয়ন পেকেজ মুকলি কৰি দিয়াৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰিলে যাৰ কাৰণে আমেৰিকাৰ সামৰিক কৌশলবিদ মাইকেল লুবিনে পুনৰবাৰ কৈছে এইটো ডনাল্ড ট্ৰাম্পৰ এটা দুমুখীয়া স্থিতি তেওঁ এনেকুৱা ধৰণৰ কাৰ্য কৰিব নালাগিছিল কিন্তু তেওঁ হাতত যেহেতু ইন্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ যথেষ্ট ক্ষমতা আছিল তেওঁ সেই টকা পাকিস্তানলৈ মুকলাই নিদিব পাৰিলেহেঁতেন আৰু আওপকীয়াকৈ পাকিস্তানে চীনক সহায় কৰিব চীনে বাংলাদেশক সহায় কৰিব আৰু ভাৰতৰ চাৰিওদিশটো অশান্ত কৰি ৰাখিব কাৰণ ভাৰতৰ চৌদিশে এতিয়া নেপালকো যদি আমি এতিয়া খুব ঘনিষ্ঠ বন্ধু ৰাষ্ট্ৰ হিচাপে ধৰিব নোৱাৰো বাংলাদেশত সেইদিনাখন নেপালৰ যিসকল প্ৰতিনিধি গৈছিল তাত মহম্মদ ইউনুছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বাৰম্বাৰ উত্তৰ পূৰ্বাঞ্চলখনক লৈ তেওঁলোকে হেতালি খেলি আছে উত্তৰ পূৰ্বাঞ্চলখনৰ কথা তেওঁলোকে ভাৰতৰ নহয় বুলি পৃথকে তেওঁলোকে প্ৰতিপন্ন কৰিব বিচাৰি আছে তেনে ক্ষেত্ৰত ভাৰতৰ চৌদিশে এটা শত্ৰু ৰাষ্ট্ৰ আছে চীন আছে পাকিস্তান আছে বাংলাদেশ আছে নেপালক আমি এটা বন্ধু ৰাষ্ট্ৰ বুলি ধৰিব নোৱাৰো তেনে ক্ষেত্ৰত এতিয়া ভাৰতৰ চাৰিওদিশে থকা শত্ৰু ৰাষ্ট্ৰসমূহক আওপকীয়াকৈ ধন দি পাকিস্তানক এটা অৰ্থনৈতিক পেকেজ মুকলাই দি $1 বিলিয়ন মুকলাই দি এই সময়ত কিন্তু ভাৰতৰ বাবে এটা চিন্তাৰ কাৰণ যেটো ক্ষেত্ৰত জানি বুজি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সহায় নকৰিলে আমেৰিকাই তাৰ উলুটা এটা ছবি ভাৰতৰ সমগ্ৰ বিশ্বৰ সন্মুখত দাঙি ধৰিবলৈ ধৰিলে যে ভাৰত আৰু পাকিস্তানৰ মাজত যুঁজখনৰ ক্ষেত্ৰত তেওঁলোকে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে যেটো ভাৰতে স্পষ্টকৈ কৈছে যে আমি তৃতীয় পক্ষৰ হস্তক্ষেপ নিবিচাৰো আৰু আমেৰিকাই এতিয়া নহয় এটো আমেৰিকাৰ চৰিত্ৰ সমগ্ৰ বিশ্বই আমেৰিকাৰ এই চৰিত্ৰটো দেখিছে তেওঁলোকে নিজৰ কথাটো প্ৰথমতে চিন্তা কৰে যেতিয়া ভাৰতে পৰমাণু প্ৰশিক্ষণ কৰিছিল যেতিয়া অটল বিহাৰী বাজপেয়ীৰ দিনত যেতিয়া হৈছিল তেতিয়াও কিন্তু আমেৰিকাৰ ফালৰ পৰা যথেষ্ট হেঁচা প্ৰয়োগ কৰা হৈছিল 1999 চনত যেতিয়া ভাৰত পাকিস্তানৰ কাৰ্গিল যুদ্ধ হৈছিল সেই সময়তো আমেৰিকাই পাকিস্তানক সহায় কৰিছিল হেতু দেখা পোৱা কথা 1971 সহায় কৰিছিল এই ক্ষেত্ৰত কিন্তু ক'ব লাগিব 65 সহায় কৰিছিল কেৱল তেওঁলোকে নিজৰ অস্ত্ৰ-শস্ত্ৰ যাক বিক্ৰী কৰিব পাৰে তেওঁলোকৰ সপক্ষে আমেৰিকা থাকে তাৰ এতিয়াও পুনৰ প্ৰমাণ পোৱা গৈছে ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা যিজনক আমি ইতিমধ্যে তেখেতক এজন ব্যৱসায়ী হিচাপে জানো বেপাৰী মানুহ ডনাল্ড ট্ৰাম্প তেওঁ আহাৰ পিছত আমেৰিকাৰ পৰিস্থিতি কি হৈছে আমেৰিকাৰ ভিতৰ ভাগতে কিন্তু তেওঁৰ বিৰুদ্ধে একাংশই আন্দোলন কৰিব লগা হৈছে যিজনে এতিয়া ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজত জুল খাবলৈ আহিছে আৰু তেওঁৰ বিৰুদ্ধে এতিয়া পুনৰ সমালোচনা কৰিছে খুদ আমেৰিকাৰ সামৰিক কৌশলবিদ মাইকেল লুবিনে আৰু মাইকেল লুবিনে এটা কথা স্পষ্ট কৰি দিছে 7 তাৰিখৰ পৰা যিদিনাখনে অপাৰেচন সিন্দুৰ আৰম্ভ হ'ল আৰু যিদিনাখনে পাকিস্তান গৈ আমেৰিকাৰ ভৰিত পৰিলে সেই দিনাখনৰ 4 দিনৰ মাজত কিন্তু ভাৰতে যুদ্ধখন জয় হৈছে বুলি কৈছে ভাৰতৰ জয় হৈছে তাৰ পিছতো আওপকীয়াকৈ এটা আইএমএফৰ ফালৰ পৰা যি $1 বিলিয়ন মুকলি কৰি দিয়া হ'ল তাৰ ক্ষেত্ৰত কিন্তু এতিয়া ডনাল্ড ট্ৰাম্পক কোৱা হৈছে ডনাল্ড ট্ৰাম্পৰ মুকলিকৈ ককৰ্থনা কৰিছে আৰু এটা কথা কৈছে আওপকীয়াকৈ ডনাল্ড ট্ৰাম্পেও সন্ত্ৰাসবাদক কৰবাত নহয় কৰবাত সহায় কৰিছে এই গুৰুতৰ অভিযোগ আহিছে আইএমএফৰ ফালৰ পৰা $1 বিলিয়ন মুকলি কৰি দিয়াৰ পিছত ডনাল্ড ট্ৰাম্পক ককৰ্থনা ইটোৰ পিছত হিটু আমেৰিকাৰ সামৰিক কৌশলবিদ মাইকেল লুবিনে কথা কৈছে মাইকেল লুবিনে এটো কথাও কৈছে লগতে যেটো সময়ত আমেৰিকাৰ
নাগৰিকসকল সন্ত্ৰাসবাদৰ পৰা আটাইতকৈ বেছি তেওঁলোকৰ অসুবিধা হৈছিল, তেওঁলোকৰ সমস্যাৰ সন্মুখীন হৈছিল, তেওঁলোকে যাতনা ভুগিব লগা হৈছিল। সেইটো সময়ত সেইখন দেশৰ ৰাষ্ট্ৰপতিয়ে পাকিস্তানলৈ IMFৰ ফালৰ পৰা ঋণ মুকলি কৰি দিয়াৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো ডনাল্ড ট্ৰাম্পৰ দুমুখীয়া স্থিতিটো পুনৰবাৰ প্ৰমাণ কৰিলে। ধন্যবাদ।